এই পুতলা নাচ হ'ল আদিম যুগৰ আদিম কৃষ্টি, পৰম্পৰাগত কৃষ্টি। ইয়াক আগতে ঋষিমুনিসকলে তৈয়াৰ কৰিছিল। তাৰপিছত শংকৰদেৱৰ জন্ম উৎসৱত তাৰমানে দেউতাক কুসুম্বৰ ভূঞাই এই পুতলা নাচ আৰম্ভ কৰিছিল। তাৰপিছত বহু বছৰ পিছত যেতিয়া শংকৰদেৱে ধৰ্ম অনুষ্ঠান কৰে, তেতিয়াৰ পৰা শংকৰদেৱে এই অনুষ্ঠানটো তাৰমানে পুতলা নাচটো অসমৰ বুকুত বিলাই দিয়ে। তেখেতে গীত মাত নানান ভংগীৰে পুতলা নাচ দেখাই ৰাইজৰ মাজত আকৰ্ষণ কৰিছিল। আৰু এই অনুষ্ঠানটো এতিয়া মই আজি অনুষ্ঠানটো তৈয়াৰ কৰাৰ আজি মই মোটামুটি 40 বছৰে হ'ল। 40 বছৰে ময়ো অসমৰ বিভিন্ন জেগাত তাৰমানে এই পুতলা নাচ কৰি আহিছোঁ। কিছুমান জেগাত মই বহুত সমাদৰ পাইছোঁ আৰু কিছুমান জেগাত সেনেকৈ পোৱা নাই। তথাপিও মই এনে ঘাত প্ৰতিঘাতৰ মাজেৰে এই অনুষ্ঠানটো চলাই আছোঁ। এই অনুষ্ঠানৰ জৰিয়তে দি কোনো লাভৱান হোৱা নাই এতিয়ালৈকে, মাত্ৰ ৰাইজৰ আশীৰ্বাদ লৈহে এইখিনি তাৰমানে মই চলাই আছোঁ। হয়, এইটো সমন্বয় সৃষ্টি কৰিছোঁ। তাৰমানে পুতলা নাচৰ জৰিয়তে মই ধৰক প্ৰত্যেকটা অসমীয়া কৃষ্টিৰ ভিতৰত তাৰমানে চলাই আছোঁ। অসমীয়া বিহু ধৰক ৰাভা, বড়ো, মুছলমান, গোৱালপৰীয়া এইবিলাক তাৰমানে নৃত্য তাৰমানে মোৰ পুতলাৰ দ্বাৰাই চলাই আছোঁ। এই পুৰণা কৃষ্টি বৰ্তমান তাৰমানে অসমৰ বুকুৰ পৰা লুপ্ত প্ৰায়, মাত্ৰ 2-4খনহে আছে। তেওঁলোকে তাৰমানে এনেকৈ মঞ্চত তাৰমানে নকৰে। ময়ে এই তাৰমানে অসমৰ বহুত জেগাৰ মঞ্চত তাৰমানে পুতলা নাচ কৰি আহিছোঁ। নতুন প্ৰজন্মক তাৰমানে তেওঁলোকক বুজাই দিছোঁ যে এই পৰম্পৰাগত অনুষ্ঠানটো চাই যাতে তেখেতসকলে বিচাৰে, তাৰ কাৰণে তেওঁলোকৰ ওচৰত মই অনুৰোধ কৰিছোঁ যাতে ভৱিষ্যতে এই অনুষ্ঠানটো জীয়াই ৰখাৰ কাৰণে তেওঁলোকে আগ্ৰহী হয়। তাৰ কাৰণে মই তেখেতসকলক অশেষ ধন্যবাদ দিছোঁ। এই পুতলা নাচৰ লগত মোৰ দলটোত 10জন জড়িত আছে। বাইন আছে, তবলিচ আছে, ডাইলগ কোৱা মানুহ আছে, গান গোৱা মানুহ আছে।